হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে নতুনকৈ আকৌ অসম পুলিচত আৰু আছাম ফৰেষ্ট গাৰ্ডত APF, PFত নতুনকৈ ভেকেঞ্চি ওলাব। 2025 চনৰ নৱেম্বৰ মাহতে এপ্লাই আৰম্ভ হ'ব। আৰু যিখিনি আছাম পুলিচ UP কনষ্টেবল পোষ্টলৈকে APR পোষ্টৰ লগতে গ্ৰেড 3 গ্ৰেড 4 যিখিনি পোষ্ট আছাম পুলিচৰ তৰফৰ পৰা ওলাইছিলে, ইয়াৰ ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হৈছিলে 2025 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হৈছিলে। আৰু এইখিনি ৰিজাল্ট আৰু নিযুক্তি দিব 2025 চনৰ অক্টোবৰ মাহতে নিযুক্তি দিব। আৰু এইখিনি আছাম পুলিচ UP কনষ্টেবল পোষ্টৰ ৰিজাল্টটো দিব ছেপ্টেম্বৰ মাহতে, আৰু 2025 চনৰ অক্টোবৰ মাহতে ৰিজাল্ট আপোনালোকৰ নিযুক্তি দিয়া হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি লওক, যিহেতু 2025 চনৰ নৱেম্বৰ মাহতে আছাম পুলিচ UP কনষ্টেবল পোষ্টৰ লগতে APR পোষ্টত লগতে ড্ৰাইভাৰ পোষ্টত নতুনকৈ ভেকেঞ্চি ওলাব। তাৰ লগতে ইয়াৰ আগতে ফৰেষ্ট গাৰ্ড APBN পোষ্টত নতুনকৈ ভেকেঞ্চি ওলাব। 600টা ফৰেষ্ট গাৰ্ডত ভেকেঞ্চি ওলাব। তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে ঘোষণা কৰিছে। যিহেতু বন্ধু বান্ধৱীসকল, অসম পুলিচৰ কাট অফটো বহুত হাই যায়, সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি লওক, ৰানিং কৰিবলৈ আৰম্ভ কৰক। যিহেতু কাট অফ মাৰ্ক বহুত হাই যায়, সেইকাৰণে ৰানিং আৰু লং জাম্পত বহুত ভালদৰে পাছ কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকে ভালদৰে পাছ কৰিলে কাট অফ মাৰ্কত আপোনাৰ ৰিটাৰ্ণ এক্সাম দিবলৈ নামটো আহিব। আৰু যিখিনি আছাম পুলিচ UP কনষ্টেবল পোষ্টৰ ৰিক্ৰুটমেণ্ট চলি আছে, ইয়াৰ ৰিটাৰ্ণ এক্সামটো 2025 চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হৈছিলে। আৰু এইখিনি পোষ্টৰ নিযুক্তিটো দিব 2025 চনৰ অক্টোবৰ মাহতে নিযুক্তি দিয়া হ'ব। আৰু তাৰপিছত 2025 চনৰ নৱেম্বৰ মাহতে নতুনকৈ অসম পুলিচত ভেকেঞ্চি ওলাব। তাৰ বাবে এতিয়াৰ পৰা প্ৰস্তুতি লওক। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।